নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম আৰু আজি আমি উপস্থিত হৈছো ই অষ্টমটো অধ্যায়ৰ অষ্টমটো অংকত আৰু আজি আমি এই অনুশীলনীটো যেটো অনুশীলনী আমি কৰি আছিলো সেই অনুশীলনীটো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰো আহাৰেন্তে ছাত্ৰ-ছাত্ৰীসকল আমাক তাৰ পিছৰ প্ৰশ্নটোত কি দিছে চোৱাচোন আচ্ছাদিত অঞ্চলৰ কালি নিৰ্ণয় কৰা প্ৰথমতে চোৱা এইটো এটা আয়তৰ কালি মানে দিকপূৰণ প্ৰস্থ আৰু এইটো এটা ত্ৰিভুজ আৰু ত্ৰিভুজৰ কালিটো যদি মই এই আয়তটোৰ কালিৰ পৰা বিয়োগ কৰি দিও তেতিয়া হলে এই আচ্ছাদিত অংশৰ কালি আমি নিৰ্ণয় কৰিব পাৰিম গতিকে আমি ইয়াত প্ৰথমতে লিখিম প্ৰথমতে সমাধান দিম সলিউশন প্ৰথমতে লিখিম আমি ইয়াত ABCD আয়তৰ কালি ABCD আয়তৰ কালি কি হ'ব দিকপূৰণ প্ৰস্থ হ'ব দিকপূৰণ প্ৰস্থ কৰিলে দিক আছিল 40 সেন্টিমিটাৰ আৰু প্ৰস্থ আছিল 30 সেন্টিমিটাৰ গতিকে এইটো পূৰণ কৰিলে 4 পূৰণ 3 12 আৰু 0 0 বৰ্গ সেন্টিমিটাৰ হ'ব এটো হৈ যাব আয়তটোৰ কালি এতিয়া কথা হ'ল এই ত্ৰিভুজটোৰ ইয়াতে সোৱা নামাকৰণ কৰা নাছিল গতিকে আমি ইয়াতেটো নামাকৰণ কৰিব পাৰো ধৰি ললো মই ইয়াত নাম দিলো ই বুলি তেতিয়া হলে এ ই ডি বা এ ডি ই ত্ৰিভুজৰ কালি এতিয়া আমি উলিয়াম এ ডি ই ত্ৰিভুজ এ ডি ইৰ কালি কেনেকৈ উলাম হাফ পূৰণ ভূমি মানে কি আছিল ইয়াত ভূমি হ'ব এডি আৰু উন্নতি ইয়াত কি হ'ব ইয়াতে যদি ই দিছিলা ইয়াতে এটা এফ দি দিবা এটা ই এফ বুলি লিখিব পাৰিবা এতিয়া এই এডি আৰু ই এফ ৰ মান বহাই দিয়া এডিৰ মান আছিল কিমান 30 সেন্টিমিটাৰ যেহেতু ইয়াতে 30 সেন্টিমিটাৰ গতিকে এখিনিও কিমান হ'ব 30 সেন্টিমিটাৰে হ'ব গতিকে ইয়াত আমি এডিট ঠাইত লিখিব পাৰো 30 সেন্টিমিটাৰ পূৰণ যদি উচ্চতাটো যদি চোৱা কিমান আছিল 10 সেন্টিমিটাৰ আৰু ইয়াৰ পৰা পাবা দুইৰে যদি কটাকটি কৰি দিয়া দুইৰে এটো তোমাৰ পাবা 15 দুগুণ 30 বাকি কিমান ৰৈ থাকিলে এতিয়া আমি এটা এক্সট্ৰা স্লাইড লৈ লও এটা কিমান ৰৈ থাকিলে বাৰু 15 পূৰণ 10 সমান 15 পূৰণ 10 বৰ্গ সেন্টিমিটাৰ এতিয়া আমাক কি দিছিলে চোৱাচোন আমাক আচ্ছাদিত অংশৰ কালি দিছিলে এতেকে আচ্ছাদিত অঞ্চলৰ কালি আচ্ছাদিত অঞ্চলৰ কালি কিমান হ'ব এ বি সি ডি কালি আমি লিখিম এ বি সি ডিৰ কালি বিয়োগ ত্ৰিভুজ এ ডি ইৰ কালি নহয় নে এ ডি ইৰ কালি ABCD কালি মানে কিমান আছিল ABCD কালি আছিল 1200 বৰ্গ সেন্টিমিটাৰ আৰু AD কালি পাইছিলো আমি এখিনি আমি পূৰণ কৰি দিয়া নাছিল ন এটো হ'ব 150 বৰ্গ সেন্টিমিটাৰ 1200 বিয়োগ 150 বৰ্গ সেন্টিমিটাৰ আৰু ইয়াৰ পৰা বিয়োগ কৰিলে কিমান পাবা 1050 বৰ্গ সেন্টিমিটাৰ
পাবা এটো বিয়োগ কৰিছো তোমালোকে 1200 পৰা 150 বিয়োগ কৰা 0 5 ইপিনে থাকিল 1 0 আৰু ইপিনে থাকিব 1 নিশ্চয় বুজি পাইছা এটো হৈ যাব 1050 বৰ্গ সেন্টিমিটাৰ হৈ যাব নিৰ্ণয় উত্তৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটো লৈ তাৰ পিছৰ প্ৰশ্নটো আমাক আচ্ছাদিত অঞ্চলৰ কালি নিৰ্ণয় কৰিব দিছে ইয়াত চিত্ৰৰ এটা বৰ্গ দিয়া আছে বৰ্গৰ কালি কি আছিল বাহু পূৰণ বাহু আৰু এইটো এটা ত্ৰিভুজ গতে এই বৰ্গটোৰ কালিৰ পৰা যদি আমি উলিয়াব লাগে আচ্ছাদিত অংশ আমাক কোনখিনি দিয়া আছে ইয়াতে এই ত্ৰিভুজটোৰ কালি দিয়া নাই জানো গতিকে আমি কি কৰিব লাগে ডাইৰেক্টলি ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিব পাৰো ইয়াত আচ্ছাদিত অঞ্চলটো এটা ত্ৰিভুজ গতিকে ইয়াত এইটো ত্ৰিভুজ এই ত্ৰিভুজটোৰ ভূমিটো কিমান হ'ব 10 সেন্টিমিটাৰ হ'ব আৰু যদি উন্নতি চোৱা উন্নতি তোমাৰ ইয়াৰ পৰা ইয়ালৈ যিখিনি হয় এখিনি একে হ'ব মানে 10 সেন্টিমিটাৰ হ'ব উন্নতিটো পাবা তুমি কিমান 10 সেন্টিমিটাৰ পাবা গতিকে ত্ৰিভুজ ইয়াত আমি লিখিব পাৰো ত্ৰিভুজ যাৰ ভূমি আমাক কিমান দিয়া আছে 10 সেন্টিমিটাৰ দিয়া আছে 10 সেন্টিমিটাৰ আৰু উন্নতি বা উচ্চতা উন্নতি কিমান দিয়া আছে 10 সেন্টিমিটাৰ দিয়া আছে 10 সেন্টিমিটাৰ এতেকে আচ্ছাদিত অঞ্চলৰ কালি আচ্ছাদিত সমান আমি ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰি দিলে হ'ব হাফ পূৰণ ভূমিটো আছিল 10 সেন্টিমিটাৰ আৰু উন্নতিও আছিল 10 সেন্টিমিটাৰ দুই কটাকটি কৰিলে 2 5 গুণে 10 অৰ্থাৎ 5 সেন্টিমিটাৰ পূৰণ 10 সেন্টিমিটাৰ 5 10 গুণ কিমান হৈ যাব 50 বৰ্গ সেন্টিমিটাৰ এয়া হ'ব ইয়াৰ নিৰ্ণয় আচ্ছাদিত অঞ্চলৰ কালি তেনেহলে হা ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো লৈ এইবাৰ আমাক দিয়া আছে ভিন ভিন দিগ আৰু প্ৰস্থৰ 16 সেন্টিমিটাৰ কিমান দিছে 16 সেন্টিমিটাৰ পৰিসীমাৰ আয়তবোৰৰ ক্ষেত্ৰফল নিৰ্ণয় কৰা এতিয়া তোমাৰ ইয়াতে ভিন ভিন দৈৰ্ঘ্যৰ আয়তৰ মানবোৰ লিখিব লাগে দিগ আৰু প্ৰস্থটো যাৰ পৰিসীমাটো কিমান হ'ব লাগে কিবা 16 সেন্টিমিটাৰ হ'ব লাগিব আৰু তাৰ আমাক কালি উলিয়াব দিছে ক্ষেত্ৰফল উলিয়াব দিছে ক্ষেত্ৰফল মানে হৈছে দিগ পূৰণ প্ৰস্থ আৰু পৰিসীমা মানে হৈছে দিগ আৰু প্ৰস্থৰ যোগফলৰ দুগুণ গতিকে দিগ আৰু প্ৰস্থৰ যদি মই আধা লওঁ তেতিয়া হলে আমাৰ কাৰণে অলপ সহজ হৈ যায় এটা 16 সেন্টিমিটাৰ দিয়া আছে গতিকে 16 সেন্টিমিটাৰটোৰ আধা হলে 8 সেন্টিমিটাৰ গতিকে দিগ আৰু প্ৰস্থ তুমি এনে ধৰণৰ মান কিছুমান লবা যাৰ যোগফল 8 হয় আহাচোন তেনেহলে এতিয়া এইটো আমি কৰিবলৈ চেষ্টা কৰো যদি আমি দিগটো 7 সেন্টিমিটাৰ লওঁ আৰু প্ৰস্থটো যদি আমি 1 সেন্টিমিটাৰ লওঁ হাতে কি কিমান হ'ব 8 হ'ব আৰু 8 দুগুণ 16 পাম যেটো পৰিসীমা হ'ব তেনেদৰে যদি আমি 6 সেন্টিমিটাৰ দিগ লওঁ কাৰণ ইয়াতে মই সেন্টিমিটাৰটো লিখা নাই কিয় ইয়াত লিখি দিয়া আছে তেনেদৰে ইয়াতে আমি দিব লাগিব 2 6 2 কিমান হ'ব 8 আৰু 8 ৰ দুগুণ 16 হ'ব পৰিসীমা তেনেদৰে 5 যদি হয় তেতিয়া ইয়াত আমি দিম 3 সেন্টিমিটাৰ আৰু হেখন যদি 4 হয় ইয়াতেও 4 দিব লাগিব
মনত কৰা ইয়াতে 4 সেন্টিমিটাৰ দিলে এটোটো এটা বৰ্গ হৈ যাব আৰু বৰ্গও এক প্ৰকাৰৰ কি হয় আয়ত হয় যাৰ চাৰিওডাল বাহু সমান এতিয়া ইয়াৰ যদি কালি উলিয়াও এই দুটা পূৰণ কৰি দিয়া 7 গুণ কিমান হ'ব 7 6 গুণ কিমান হ'ব 12 5 3 গুণ কিমান হ'ব 15 আৰু 4 গুণ 16 মনত কৰাচোন বৰ্গৰ পৰিসীমা যদি একে পৰিসীমা বিশিষ্ট বৰ্গৰ কালিটো আটাইতকৈ বেছি বুলি কৈছিলো আগৰ ক্লাছত আমি শিকাইছিলো ইয়াত যদি চোৱা একেবাৰে শেষৰটো আছিল এটা বৰ্গ আৰু তাৰ কালিটো আটাইতকৈ বেছি পোৱা গল আৰু ইয়াৰ যদি এককটো লিখি দিয়া তো 7 সেন্টিমিটাৰ প্ৰস্থ 1 সেন্টিমিটাৰ আৰু 7 স্কয়াৰ সেন্টিমিটাৰ ইয়াতো তুমি 6 সেন্টিমিটাৰ বুলি ক'ব পাৰা 2 সেন্টিমিটাৰ বুলি ক'ব পাৰা ইয়াতে 12 স্কয়াৰ সেন্টিমিটাৰ ইয়াতো 5 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 15 স্কয়াৰ সেন্টিমিটাৰ আকৌ ইয়াতে 4 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আৰু ইয়াত 16 স্কয়াৰ সেন্টিমিটাৰ নিশ্চয় বুজি পাইছা এনে ধৰণে আমি কৰিব পাৰো আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটো মন কৰা তাৰ পিছৰ প্ৰশ্নটো দিছে যে ABCD আয়তৰ কালি 225 বৰ্গ সেন্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 10 সেন্টিমিটাৰ দিক কিমান ইয়াৰ ABCD আয়তৰ দিক কেনেকৈ উলিয়াম আয়তটোৰ ক্ষেত্ৰফলক আমি প্ৰস্থৰে হৰণ কৰি দিম আয়তটোৰ ক্ষেত্ৰফল ডিভাইডেড বাই আমি কি কৰিব লাগিব প্ৰস্থ কৰিব লাগিব আৰু প্ৰস্থ ক্ষেত্ৰফল আছিল 225 বৰ্গ সেন্টিমিটাৰ আৰু প্ৰস্থ পাইছিলো আমি 10 সেন্টিমিটাৰ হৰণ কৰি দিলে পাম আমি 22.5 ইমান সেন্টিমিটাৰ হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ নিশ্চয় বুজি পাইছা এনেদৰে আমি অতি সহজে কৰিবলৈ পাৰো আহাচোন তাৰ পিছৰ প্ৰশ্নটোত চোৱা ABCD সমান্তৰিকৰ AB দিয়া আছে 8 সেন্টিমিটাৰ AD দিয়া আছে 5 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে D = 7 সেন্টিমিটাৰ BF ৰ মান দিছে আমাৰ চোৱা ইয়াৰ ক্ষেত্ৰত সমান্তৰিক এটাই একে সমান্তৰিক গতিকে এই ভূমি আৰু উন্নতিৰ পূৰণফল এই ভূমি আৰু এই উন্নতিৰ পূৰণফল একে হ'ব একে সমানে হ'ব গতিকে আমি ডাইৰেক্টলি লিখিব পাৰো যদি আমি AB ভূমি হিচাপত ধৰিলো D হৈ যাব উন্নতি আৰু AD যদি মই ভূমি বুলি ধৰিলো BF হৈ যাব উন্নতি গতিকে তুমি ভূমি এইটো ধৰা আৰু উন্নতি এইটো ধৰা বা ভূমি এইটো ধৰি AB ধৰি কিনে উন্নতি DE ধৰা একে কালিয়ে পাবা অৰ্থাৎ দুটাৰ ক্ষেত্ৰতে কালি সমান এই ক্ষেত্ৰত আমি লিখিম সমাধান চিত্ৰত ABCD সমান্তৰিকৰ ক্ষেত্ৰত আমি ক'ব পাৰো ইয়াৰ যেটো ভূমি আছিল AB পূৰণ DE সমান DA বা AD পূৰণ BF কিয় কৈছো কাৰণ দুটা এটাই সমান্তৰিক আৰু খালি ভূমি আৰু উন্নতি বেলেগ বেলেগ কিন্তু কালিতো আমি একে পাম গতে AB ৰ মান বহাই দিয়া AB ৰ মান আছিল 8 সেন্টিমিটাৰ DE ৰ মান আছিল 7 সেন্টিমিটাৰ AD ৰ মান আছিল 5 সেন্টিমিটাৰ AD ৰ মান আছিল 5 সেন্টিমিটাৰ আৰু উচ্চতা DE ৰ মান আছিল
দি দিলো d ৰ মানটো আমাক সুধিছিলে bf ৰ মান গতিকে pf টো bf বুলি লিখা bf এতিয়া 8 পূৰণ 7 এই 5টো 5 সেন্টিমিটাৰ টো bf ৰ লগত পূৰণ হৈ আছে ইপিনে যদি মই লৈ এনো হৰণ হৈ যাব 8 সেন্টিমিটাৰ অৰ্থাৎ আমি লিখিম এতিয়া আমি কি লিখিব পাৰো 8 7 গুণ কিমান 56 বৰ্গ সেন্টিমিটাৰ হৰণ হৈ যাব কিহেৰে 5 এৰে 5 সেন্টিমিটাৰ আৰু ইপিনে কি থাকিব bf থাকিব আৰু ইয়াৰ পৰা আমি bf ৰ মানটো উলিয়াই লব পাৰো bf = কিমান হ'ব 56/5 সেন্টিমিটাৰ আৰু এইটো যদি তুমি হৰণ কৰি দিয়া 56ক যদি 5 এৰে হৰণ কৰা 5 এগুণে 5 6 টো তললৈ নামিলে 5 এগুণে 5 দিব পাৰা আৰু 1 নামিলে দশমিক দিয়া এটা শূন্য এটা আহিব 5 দুগুণে কিমান হ'ব 10 হৈ যাব অৰ্থাৎ কিমান হৈ গল উত্তৰটো 11.2 বা 11.2 সেন্টিমিটাৰ হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ তেনেহলে ছাত্ৰ ছাত্ৰীসকল গতিকে bf ৰ নিৰ্ণয় মান কিমান পালো আমি 11.2 সেন্টিমিটাৰ আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নটো চাও তাৰ পিছৰ প্ৰশ্নটো দিছে এটা বৰ্গৰ পৰিসীমা নিৰ্ণয় কৰা যাৰ কালি 64 বৰ্গ সেন্টিমিটাৰ ইয়াত আমি সমাধান বুলি লিখিম সলিউশন বা সমাধান বুলি লিখিম আমি উলিয়াব লাগে পৰিসীমা আৰু দিয়া আছে আমাক কালি বৰ্গটোৰ কালি কিমান দিয়া আছে 64 বৰ্গ সেন্টিমিটাৰ দিয়া আছে বৰ্গ সেন্টিমিটাৰ গতিকে বৰ্গটোৰ এটা বাহুৰ মান বা এটা বাহুৰ যোগ বা দৈৰ্ঘ্য কিমান পাম আমি ইয়াৰ বৰ্গমূল হ'ব 64 ৰ বৰ্গমূল হ'ব বৰ্গ সেন্টিমিটাৰ আৰু এটা ইয়াৰ বৰ্গমূল উলিয়ালে এনেকুৱা কোনটো সংখ্যা তুমি দুবাৰ পূৰণ কৰিলে 64 পাবা নিশ্চয় 8 গতিকে ইয়াৰ বৰ্গমূল হ'ব 8 সেন্টিমিটাৰ এতেকে এটা বাহুৰ যোগ পালো এতেকে বৰ্গটোৰ পৰিসীমা পৰিসীমাৰ সূত্ৰটো কি আছিল বৰ্গৰ পৰিসীমাৰ 4 পূৰণ বাহুৰ দিশ অৰ্থাৎ এটা বাহুৰ দিশ বা যোগ গতে 4 পূৰণ 8 সেন্টিমিটাৰ অৰ্থাৎ 32 সেন্টিমিটাৰ হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চাও তাৰ পিছৰ প্ৰশ্নটো দিছে যে 14 সেন্টিমিটাৰ দিশ আৰু 8 সেন্টিমিটাৰ প্ৰস্থৰ এটা আয়ত সম্পূৰ্ণৰূপে ঢাকিবলৈ 2 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ কিমানটা বৰ্গৰ প্ৰয়োজন হ'ব গতিকে আমি সমাধানটো লগে লগে কৰিব পাৰো এই আয়তটোৰ কালিটো যদি বৰ্গটোৰ কালিটোৰে হৰণ কৰি দিও তেতিয়া হলে মুঠ কিমানটা বৰ্গৰ প্ৰয়োজন হ'ব আমি পাই যাম মুঠ বৰ্গৰ প্ৰয়োজন হ'ব কিমানটা মুঠ বৰ্গৰ প্ৰয়োজন হ'ব আয়তৰ কালিটো অৰ্থাৎ 14 সেন্টিমিটাৰ দিক আছিলে আয়তৰ কালিটো আছিলে 14 সেন্টিমিটাৰ পূৰণ 8 সেন্টিমিটাৰ এটো আছিলে আয়তৰ কালি আৰু বৰ্গটোৰ কালি কিমান আছে হ'ব 2 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ আছিলে 2 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ কিমানটা বৰ্গৰ প্ৰয়োজন হ'ব গতিকে ইয়াত আমি লিখিম 2 সেন্টিমিটাৰ পূৰণ 2 সেন্টিমিটাৰ আৰু তেতিয়া আমি সেন্টিমিটাৰ কাটি দিব পাৰো সেন্টিমিটাৰ কাটি দিব পাৰো বাকি থাকিলে 2 ৰে 2 যদি 14 2 7 গুণ 14 আৰু 2 ৰে
ইয়াত আছিল 8 সেন্টিমিটাৰ গতিকে 2 ৰে এটো কৰিলে আমি 2 4 গুণ 8 বাকি কি থাকিল 7 পূৰণ 4 7 4 গুণ কিমান 28 টা অৰ্থাৎ ইয়াৰ উত্তৰ হৈ গল মুঠ বৰ্গৰ প্ৰয়োজন হ'ব কিমানটা 28 টা বৰ্গৰ প্ৰয়োজন হ'ব নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅটি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ